প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি বা ইৰিগেশ্যনৰ ব্যৱস্থা এই গোটেইখিনি আমি তেখেতসকলক কৰিম। গৰুখুটি কৃষি ফাৰ্মৰ দৰে ইয়াত এটা পৰিৱেশ সম্ভাৱনা এটা আছে। গৰুখুটি কৃষি ফাৰ্মটো আমি চৰকাৰীভাৱে কৰি আছোঁ আৰু দুই এটা প্ৰজেক্ট ডেভেলপ কৰি থকা হৈছে, কিন্তু ৰাণী চাপৰি অলৰেডি ডেভেলপ। গতিকে ৰাণী চাপৰিত প্ৰজেক্ট কৰাৰ কথা নাই, কাৰণ এইটো প্ৰজেক্ট আজি এখেতসকলৰ আজু ককাৰ পৰা ককাকৰ পৰা পিতৃলৈকে সন্তানলৈকে চলি আছে। খালি এখেতসকলৰ অভাৱ অভিযোগখিনি দূৰ কৰি দিব লাগে। গতিকে মই চেষ্টা কৰিম যাতে এখেতসকলৰ অভাৱ অভিযোগখিনি আমি দূৰ কৰি দিব পাৰোঁ। লাহে লাহে আমাৰ অসমত এনেকুৱা কেইবাখনো ফাৰ্ম গঢ়ি উঠিছে আৰু মই ভাবোঁ যে আমাৰ চৰ চাপৰিত থলুৱা কৃষকে যে খেতি কৰিব পাৰে, ৰাণী চাপৰি এটা তাৰ বহুত ডাঙৰ উদাহৰণ। যেনেকৈ মাজুলী চাপৰিত খেতি হৈছে, ৰাণী চাপৰিত খেতি হৈছে। য'তে আমি চৰ চাপৰি আমাৰ পৰিত্যক্ত অৱস্থাত আছে, অসমীয়া ল'ৰা ছোৱালীবিলাকে আগবাঢ়ি গৈ তাত খেতি কৰিব লাগে। সম্ভাৱনা লুকাই আছে, বহুত ইনকাম কৰিব পাৰি। ইয়াত যিবিলাক ভেজিটেবলছ উৎপন্ন কৰা হৈছে বজাৰত দামো পায় আৰু বহুতে ইয়াৰ পৰা আহিও লৈ যায়। সেইকাৰণে মই ভাবোঁ যে আমাৰ অসমীয়া যুৱ সমাজে খালী থকা মাটি বেলেগক এৰি নিদি আমি খেতি কৰিব লাগে। আৰু বহুত জেগাত এতিয়া মেজ যি খেতি কৰা হয় তাৰ বহুত দাম পোৱা যায়। আমাৰ ইথানল ফেক্টৰীবিলাক হৈছে অসমত বহুত মেজৰ প্ৰয়োজন আছে। গতিকে মই ভাবোঁ যে আমাৰ বিভিন্ন খেতি আমি কৰিব লাগে আৰু কৃষিৰ জৰিয়তে আমি বহুদূৰ আগুৱাই যাব পাৰোঁ। এই কথা প্ৰমাণিত হৈছে। লোকৰ দ্বাৰা গৰু চুৰৰ কথা কৈছে তেওঁলোকে। ইয়াতে কিছুমান সমস্যা আছে, নদী দি কিছুমান লোক আহে, ইয়াত পোহনীয়া জন্তু আদি লৈ যায় আৰু ৰিভাৰ পুলিচক ষ্ট্ৰং কৰিব লাগিব। লাহে লাহে মই ইয়াত আজি আহিছোঁ, পৰিৱেশটো পৰিৱৰ্তন হৈ যাব। অকণমান চৰকাৰৰ পৰা তেওঁলোকক সহযোগিতা লাগে। ক'ৰবাত যিমান সহযোগিতা আছে তাতকৈ আৰু অলপ বেছিকৈ কৰিব লাগে। এইখিনি আমি নিশ্চিত কৰিম। ঠিক হৈ যাব। যিখিনি আজি সমস্যা আপোনালোকে দেখিছে সেইখিনি আৰু 4-5 মাহ পিছত এইখিনি সমস্যা নাথাকে। মই ঠিক কৰিম। পল্টন ব্ৰিজ কিছুমান কৰা হয় যিটো খৰালিৰ সময়ত থাকে, বানপানীৰ সময়ত নাথাকে। এতিয়ালৈকেতো কোনো চিন্তা কৰা নাই, অলপ সময় লাগিব। মই ডিপাৰ্টমেণ্টক পঠাম, তেওঁলোকে এটা ঠিক ঠাক কৰি বনাই দিব যে হয় এনেকৈ কৰিলে হ'ব। মনটো বান্ধি ল'লে সমস্যাটোৰ কেতিয়াবালৈকে সমাধান হৈ যায়। গতিকে অলপ মনত চিন্তা কৰিছোঁ যে ইয়াত ইচ্ছা কৰিলে ইলেক্ট্ৰিচিটিও কৰিব পৰা যায়, এটা সৰুকৈ দলঙো দিব পৰা যায়। গতিকে মনটোত এটা বান্ধি লৈছোঁ। কিন্তু মই যিহেতু টেকনিকেল মানুহ নহয়, কিবা এটা কোৱাও দিগদাৰ। টেকনিকেল মানুহখিনিক পঠোৱাৰ পিছত মই ক'ব পাৰিম আৰু ইয়াতো আহিয়ে থাকিম, আপোনালোকে লগ পায়ে থাকিম। উমৰাংচুত উদ্ধাৰ অভিযান চলি আছে, তাৰ বিশেষ সফলতা। উমৰাংচুত আমি যিটো আন্দাজ কৰিছোঁ, যিটো গাঁত আছে বা যিটো হোল দি মাইনিং কৰা হৈছে তাৰ লগত ক'ৰবাত নহয় ক'ৰবাত কপিলী নদীটোৰ সংযোজিত হৈ আছে। 650 মিটাৰ এৰিয়াত আছে। মানে কপিলী নদীটোৰ তলত এনেকুৱা লাগে যেন সংযোজিত হৈ আছে আৰু বহুত গোটেই 36 ঘণ্টা 48 ঘণ্টা পাম্প চলালেও 1 ফুটতকৈও কম পানীহে কমে। সেইকাৰণে উদ্ধাৰ অভিযানত অসুবিধা হৈছে। আজিৰ পৰা জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই ষ্টাডি কৰিছে যে তাতে যে মানুহে যেনেকৈ কয় যে কপিলীৰ সোঁত এটা ইফালেদি বৈ গৈছে, সঁচা মিছা কোনেও ক'ব নোৱাৰে। এতিয়া জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই এটা আমাক কমেণ্ট দিব আৰু বৰ্তমান আমি ডি ৱাটাৰিং বা পানী গুচাব চেষ্টা কৰি থাকিম। 3-4 দিন পিছত গোটেই বস্তুটোৰ ওপৰত এটা আমি ভিউ এটা ল'ব লাগিব। মই ভাবোঁ যে আমি চৰকাৰ বহুত ইয়াত সোমাই গ'লে কৃষকসকলৰ পিছত কষ্ট হ'ব। অফিচাৰবিলাক আহি বিভিন্ন ধৰণৰ ইয়াৰ আমাৰ ফদিলাপুৰত এজন গাঁৱৰ সৰবৰাহী ব্যক্তি তথা ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ প্ৰাক্তন অভিযন্তা দেৱকান্ত কাকতিয়ে তেখেতৰ গাঁঠি ধনেৰে ৰাইজৰ বাবে সুন্দৰ ভৱন এটা নিৰ্মাণ কৰি উলিয়াইছে। ভোগালী বিহুৰ দিনা ভৱনটো উদ্বোধন কৰি মনত আনন্দ পালোঁ আৰু কাকতি ডাঙৰীয়াকো ধন্যবাদ। আৰু 2 এটা প্ৰগ্ৰেম আছে কৰি লওঁ।
প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।